পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰ প্ৰতিমাত বনৰীয়া হাতীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰিছে গঞা ৰাইজ। উল্লেখযোগ্য যে কালি নিশা প্ৰায় 2 বজাত 4টাকৈ বনৰীয়া হাতীয়ে গাঁওখনৰ দীপালী কলিতা নামৰ মহিলাগৰাকীৰ চৌহদৰ পকী বেৰ ভাগি ঘৰৰ চোতালত প্ৰৱেশ কৰে। হাতীকেইটা প্ৰথমে ভঁৰাল ঘৰটোৰ বেৰ ভাঙি ধানৰ দুলি এটি বাহিৰলৈ টানি আনে। প্ৰায় 8ৰ পৰা 9 মোন ধান খাই উদং কৰে। লগতে চোতালৰ কাষৰ গছ-গছনি, পানীৰ টেংকি আজুৰি ভাঙি লণ্ডভণ্ড কৰি দিয়ে। ইয়াৰ পাছত হাতীকেইটাই মহিলাগৰাকীৰ ঘৰৰ চোতালত অৱস্থান কৰে। অন্যহাতে হাতীৰ তাণ্ডৱত জীউ উৰি যোৱাৰ উপক্ৰম ঘটিছিল মাক পুতেক দীপালী কলিতা আৰু কৌশিক কলিতাৰ। গাঁওবাসীৰ সহায়ৰ বাবে চিঞৰ-বাখৰ কৰিছিল দুয়োৱে, কিন্তু সেই সময়ত বৰষুণ পৰি আছিল আৰু হাতীৰ আক্ৰমণৰ ভয়ত মাক পুতেক হালক সহায়ৰ বাবে গাঁৱৰ কোনো লোক ওলাই আহিবলৈ সাহস কৰা নাছিল। প্ৰায় 4 ঘণ্টা ধৰি শ্বাসৰুদ্ধ তাণ্ডৱ চলোৱা হাতীকেইটাই পুৱতি নিশা নিজে নিজে আঁতৰি যায়। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।